আজি অনুষ্ঠিত হৈ যোৱা ভাৰত আৰু পাকিস্তানৰ মেচখনত ভাৰতে একপক্ষীয়ভাৱে অতি সহজে জয়লাভ কৰে পাকিস্তানৰ বিৰুদ্ধে। পাকিস্তানে প্ৰথম টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ৪৯ অভাৰ ৪ বলতে আটাইকেইটা উইকেট হৈ মাত্ৰ ২৪১ ৰান সংগ্ৰহ কৰে আৰু ভাৰতক ২৪২ ৰানৰ টাৰ্গেট বান্ধি দিয়ে। পাকিস্তানৰ হৈ এছ ছাকিলে সৰ্বাধিক ৰান কৰে ৬২ ৰান কৰে আৰু ভাৰতৰ হৈ কুলদীপ যাদৱে ৩টা উইকেট লাভ কৰে আৰু হাৰ্দিক পাণ্ডে ২টা উইকেট লাভ কৰে। ভাৰতৰ ২৪২ ৰানৰ লক্ষ্য আগত লৈ পেলাই বেটিং কৰিবলৈ যেতিয়া আহে ৰোহিত শৰ্মা আৰু শুভমান গিলে ৰোহিত শৰ্মাৰ নিজৰ যিটো প্ৰদৰ্শন আগবঢ়ায় আগৰ পৰাই প্ৰথমৰ পৰাই এটেক কৰে প্ৰথমৰ পৰাই বলিং পাৱাৰ প্লেত ৰান স্ক'ৰ বেছি কৰিব চেষ্টা কৰে আৰু সেই হিচাপতে ৰোহিত শৰ্মা আজিও খেলে। ৰোহিত শৰ্মাই আজি বেছি ৰান কৰিব নোৱাৰিলে ২০ ৰান কৰি আউট হয় ১৫টা বলত ২০ ৰান কৰে ৩টা ফ'ৰ এটা ছিক্সৰ সহায়ত। তাৰপিছত শুভমান গিল আৰু বিৰাট কোহলি সুন্দৰ বেটিং প্ৰদৰ্শন আগবঢ়ায়। শুভমান গিলে 46 ৰানত আউট হৈ যায় 7টা ফ'ৰৰ সহায়ত আৰু বিৰাট কোহলি আজি 100 ৰান কৰে 100 ৰান কৰি নট আউট হৈ আছে আৰু শ্ৰেয়স আয়াৰেও খুব সুন্দৰ বেটিং কৰে আজি 56 ৰান কৰে। কিং কোহলিয়ে আজি 51 নম্বৰ শতক ৰান কৰে আৰু 100 ৰান কৰি কিং কোহলি আজি নট আউট হৈ থাকে। আৰু পাকিস্তানৰ খেল আহিলেই এনেকুৱা হয় যেন বিৰাট কোহলিয়ে ভাল খেলিব আৰু বিৰাট কোহলি সন্মুখত দেখি পাকিস্তানৰ এনেকুৱা হয় যেন পাকিস্তানে আগতেই হাৰ মানে আৰু বিৰাট কোহলিৰ ভয়ত পাকিস্তানে আগতেই কঁপি থাকে। যেতিয়া পাকিস্তানৰ লগত খেলা হয় বিৰাট কোহলিয়ে দিবাৰ হৈ থিয় দিয়ে ভাৰতৰ বাবে আৰু পাকিস্তানৰ কিং কোহলিৰ সন্মুখত সহজতে হাৰ মানি ল'বলৈ বাধ্য হয়। বিৰাট কোহলিৰ নামত আজি আৰু এটা ৰেকৰ্ড হয় সেইটো হৈছে ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত বিৰাট কোহলি আজি ১৪,০০০ ৰান সম্পূৰ্ণ কৰে। বিৰাট কোহলিৰ উপৰিও আজি হাৰ্দিক পাণ্ডিয়াই ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত ২০০টা উইকেট সম্পূৰ্ণ কৰে লগতে কুলদীপ যাদৱে ৩০০টা উইকেট সম্পূৰ্ণ কৰে আজি ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত। যিয়ে নহওক আজিৰ খেলখন চাই খুবেই ভাল লাগিল পাকিস্তানক হৰুৱাৰ বাবে আৰু আমি সেইটোৱে আশা কৰি থাকোঁ আৰু এই খেলখনৰ বাবে আমি অতি আগ্ৰহে বাট চাই থাকোঁ আৰু ভাৰতৰ জয়ৰ বাবে আজি সঁচাকৈ খুব ভাল লাগিছে। কথাতে আছে নহয় বাপ বাপ হতা হে বেটা বেটা হতা হে সেইটোৱে হ'ল আজিও পাকিস্তান সদায় বেটাই হৈ থাকিব ইণ্ডিয়া সদায় বাপ বাপে হৈ থাকিব। ক্ৰিকেটত পাকিস্তানে কেতিয়াও ভাৰতৰ লগত নোৱাৰে সেইটো সত্য। আজিৰ মেচখন হৰাৰ পিছত পাকিস্তানে চেম্পিয়নছ ট্ৰফিৰ পৰা প্ৰায় বাহিৰ হোৱাৰ পথত আৰু প্ৰায় 95% পাকিস্তান চেম্পিয়নছ ট্ৰফিৰ পৰা প্ৰায় বাহিৰ হৈছে। কালিৰ মেচখনৰ ৰিজাল্টৰ ওপৰত আছে এতিয়া কালি নিউজিলেণ্ড আৰু বাংলাদেশৰ যিখন খেল আছে সেইখন খেলৰ ওপৰতে পাকিস্তানে টিকি আছে। কালি খেলখনত বাংলাদেশ জিকিব লাগিব নিউজিলেণ্ডৰ লগত আৰু যিখন বাংলাদেশ আৰু পাকিস্তানৰ খেল আছে সেইখনত পাকিস্তান জিকিব লাগিব বাংলাদেশৰ লগত খুব সুন্দৰকৈ খুব ভালকৈ জিকিব লাগিব। তাৰপিছত ভাৰতে নিউজিলেণ্ডক শেষৰ খেলখনত হৰুৱাব লাগিব তাৰপিছতহে কিবা এটা অংক থাকিব পাকিস্তানৰ বাবে তাতো নেট ৰান ৰেটৰ কথা থাকিব। গতিকে প্ৰায় বাহিৰ হোৱাৰ পথত চেম্পিয়নছ ট্ৰফিৰ পৰা পাকিস্তান হোষ্ট কাণ্ট্ৰি গতিকে হোষ্ট কাণ্ট্ৰি হৈ পেলাই প্ৰথম দুখন খেলত হাৰিয়ে বাহিৰ হোৱাৰ পথত বৰ্তমান সেইটো চাই পাকিস্তানৰ ফালৰ পৰা চাবলৈ গ'লে সেইটো খুব দুখ লগা বিষয়। পাকিস্তানৰ দৰ্শকৰ ফালৰ পৰা চাবলৈ গ'লে খুব বেয়া লগা বিষয় আচলতে চেম্পিয়নছ ট্ৰফিৰ হোষ্ট কাণ্ট্ৰি হৈ পেলাই প্ৰথম দুখন খেলতে হাৰি পেলাই বাহিৰ হোৱাৰ পথত এতিয়া পাকিস্তান। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰিম চেম্পিয়নছ ট্ৰফিত এবাৰ ভাৰতে চেম্পিয়ন হ'ব। আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।